এই মুহূর্তত লৈ আহিছোঁ অসমবাসী ৰাজ্যৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 28 জন ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন সংগ্ৰহ কৰিবলৈ মাজত আছে 2টা দিন। নতুন নিয়মে লাভ কৰিব ৰেচন সংগ্ৰহৰ বাবে কৰিব লাগিব বিশেষ কেইটা কাম। এই কেইটা কাম নকৰিলে নাপাব ৰেচনৰ সামগ্ৰী। ৰেচনৰ হিতাধিকাৰীয়ে মানিব লাগিব 8টাকৈ বিশেষ নিয়ম। কি নিয়ম মানিব লাগিব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি পৰিছে ভাল খবৰ। জিলাই মুকলি হৈছে চৰকাৰী চাকৰিৰ বিজ্ঞাপন। অতি শীঘ্ৰেই কৰক আবেদনৰ অন্তিম তাৰিখ হৈছে 10 জুলাই। 10 জুলাইৰ পূৰ্বে কৰক আবেদন। কেনেকৈ কৰিব আবেদন সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ আহি গ'ল ডাঙৰ খবৰ। সম্পূৰ্ণ নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। 31 জুলাইৰ পূৰ্বে ৰেচন কাৰ্ডৰ গৰাকীয়ে লিংক কৰিব লাগিব মোবাইল নম্বৰ, অন্যথা নাপাব ৰেচনৰ সামগ্ৰী। আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডৰ লিংক কৰিব লাগিব মোবাইল নম্বৰ। ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল ফোন। মানিব লাগিব কেইটামান বিশেষ নিয়ম। 1 নম্বৰ, হিতাধিকাৰীসকলে EPOS মেচিনত আঙুলিৰ ছাপ, OTP অথবা মুখমণ্ডল ভিত্তিক প্ৰমাণীকৰণ কৰিব লাগিব। 2 নম্বৰ, EPOS স্ক্ৰীনত হিতাধিকাৰীৰ পঞ্জীয়ন হৈ থকা মোবাইল নম্বৰ নিশ্চিত হ'ব লাগিব। 3 নম্বৰ, EPOS মেচিনত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব আৰু হিতাধিকাৰীৰ উপস্থিত থাকিব লাগিব। 4 নম্বৰ, একেটা মোবাইল নম্বৰ একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন নহ'ব। 5 নম্বৰ, SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ OTP প্ৰেৰণ কৰিব। 6 নম্বৰ, হিতাধিকাৰীয়ে নিজৰ মোবাইলত OTP লাভ কৰি EPOS মেচিনত সেয়া অন্তৰ্ভুক্ত কৰিব। 7 নম্বৰ, মোবাইল নম্বৰটো প্ৰাইমাৰী ভেৰিফাইড মোবাইল নম্বৰ হিচাপে চিহ্নিত কৰা হ'ব। 8 নম্বৰ, 31 জুলাইৰ পূৰ্বে প্ৰতিজন হিতাধিকাৰীয়ে কৰিব লাগিব এই কাম। দৰং খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। তাৰ পিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। জিলাই ওলাইছে চৰকাৰী চাকৰি। প্ৰতিখন জিলাৰ বাবে ওলাইছে পৃথকে চৰকাৰী চাকৰিৰ পদ। CWC আৰু CGB পদৰ বাবে কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ 10 জুলাই হিচাপে নিৰ্ধাৰণ কৰা হৈছে। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতকৰ উত্তীৰ্ণলৈ কৰিব পাৰিব আবেদন। ৰাজ্য চৰকাৰৰ অধীনস্থ শিশু সুৰক্ষা সমিতিত মুকলি হৈছে এই পদসমূহ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে এয়া ভাল খবৰ। পুনৰ কৈছোঁ, জিলাই ওলাইছে চৰকাৰী চাকৰি। অতি শীঘ্ৰেই কৰক আবেদন। প্ৰতিখন জিলাৰ বাবে ওলাইছে পৃথকে চৰকাৰী চাকৰিৰ পদ। CWC আৰু CGB পদৰ বাবে কৰিব পাৰিব আপুনিও আবেদন। আবেদনৰ অন্তিম তাৰিখ হৈছে 10 জুলাই। গতিকে অতি শীঘ্ৰেই আপুনি আবেদন কৰক। মেট্ৰিক উত্তীৰ্ণৰ পৰা স্নাতকৰ উত্তীৰ্ণলৈকে কৰিব পাৰিব আবেদন। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।